ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতি বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এখন মহাবিদ্যালয়ে যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ দায়িত্ব গ্ৰহণ কৰে। এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ে দায়িত্ব গ্ৰহণ কৰিছিলে। ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 57খন মহাবিদ্যালয়ে যোগদান কৰিছে। প্ৰায় 1100 ছাত্ৰ ছাত্ৰী আহি পেলাই আজি এই নামটি অঞ্চলৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় চৌহদত ইতিমধ্যে তেওঁলোকে সমবেত হৈছে। ইতিমধ্যে পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপ্ত হৈছে। ইয়াৰ পিছতে উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব। মাননীয় উপাচাৰ্য মহোদয়ে প্ৰায় দিনৰ 11 বজাত এই উদ্বোধনী অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব। আমি আশা ৰাখিছোঁ এই শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ে আজি সুন্দৰভাৱে যি অনুষ্ঠিত কৰিছে এই অনুষ্ঠানটি কৃতকাৰ্য হ'ব আৰু এই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অন্তৰ্নিহিত প্ৰতিভাসমূহ বিকাশ কৰি তুলিবৰ কাৰণে তেওঁলোকে নিজৰ অন্তৰ্নিহিত প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিবৰ কাৰণে এই অনুষ্ঠানটোৰ জৰিয়তে সক্ষম হ'ব। কিমানখন মহাবিদ্যালয়? ইতিমধ্যে 57খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে।